হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপুনি অনলাইন বাৰ্থ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব আৰু কিমান দিনৰ ভিতৰত আপোনাৰ এপ্ৰুভ হয় আৰু কি ডকুমেণ্ট আপোনাৰ আপলোড কৰিব লাগে, সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি প্ৰথমতে মজিলা ফায়াৰফক্স ব্ৰাউজাৰ বা আপোনাৰ ইণ্টাৰনেট ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব ই-ফৰ্ম। আপুনি ই-ফৰ্ম আছাম বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ ইণ্টাৰফেচ আপুনি দেখা পাব। আপুনি ডিষ্ট্ৰিক্ট যদি আপুনি ফৰ্ম ডাউনলোড কৰিব বিচাৰে, তেন্তে আপুনি প্ৰথম যিটো লিংক আছে, এই প্ৰথম লিংকটোত আপুনি ক্লিক কৰি আপুনি যিকোনো ফৰ্ম আবেদনৰ কাৰণে আপুনি ইয়াৰ পৰা ফৰ্ম ডাউনলোড কৰিব পাৰিব। ইনকাম চাৰ্টিফিকেটৰ কাৰণেই হওক, বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে হওক, যিকোনো ফৰ্মৰ কাৰণে আপুনি ইয়াত ফৰ্ম আপুনি ডাউনলোড কৰিব পাৰিব। আৰু বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰাৰ কাৰণে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ইউজাৰ নেম আৰু স্ক্ৰীন নেম বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। আপুনি এইটো অফিচিয়েল ছাইটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ আপোনাৰ ৱেলকাম টু আছাম অনলাইন ছাৰ্ভিচ, এইটো ডেছবৰ্ড আপোনাৰ ডিষ্ট্ৰিক্ট পৰ্টেল আপোনাৰ অ'পেন হৈ যাব। আপুনি ইয়াত আপোনাৰ লগ ইন হ'ব লাগিব। আৰু যদি আপুনি এতিয়াও ডিষ্ট্ৰিক্ট একাউণ্ট আপুনি ক্ৰিয়েট কৰা নাই, তেন্তে আমাৰ চেনেলত অলৰেডি এটা ভিডিঅ' আপলোড কৰা আছে। আপুনি ভিডিঅ'টো চাই আপুনি ডিষ্ট্ৰিক্ট পৰ্টেলত আপুনি একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব। একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ইমেইল আইডি দিব আৰু আপুনি ইউজাৰ নামটো বা স্ক্ৰীন নামটো ইয়াত এণ্টাৰ কৰিব আৰু লগিনত ক্লিক কৰি দিব। ফটাফট লগ ইন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি লগ ইন কৰাৰ লগে লগে আপুনি এই ডিষ্ট্ৰিক্ট পৰ্টেলত আপুনি লগ ইন হৈ যাব। লগ ইন হৈ যোৱাৰ পিছত আপুনি ইয়াত চাওক চিলেক্ট বুলি আছে, আপুনি এই চিলেক্টত ক্লিক কৰি আপুনি চাৰ্চ বাৰত টাইপ কৰিব বাৰ্থ চাৰ্টিফিকেট। আপুনি ইয়াত চাই আছে চিলেক্ট, আপুনি ইয়াতে ক্লিক কৰি আপুনি ইয়াত চাৰ্চ বাৰত টাইপ কৰিব বাৰ্থ চাৰ্টিফিকেট। আপুনি এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত চাওক আপোনাৰ প্ৰথমতে আছে আপোনাৰ এপ্লিকেশ্যন ফৰ বাৰ্থ চাৰ্টিফিকেট, তলত আছে আপোনাৰ পাৰ্মিশ্যন অফ ডেলিয়েট বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। আপুনি তলত যিটো আছে আপুনি এইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত চাওক, ইয়াত গ' বুলি আছে, আপুনি গ'ত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এনেকৈ ইণ্টাৰফেচ আপুনি দেখা পাব। ইয়াত চাওক আপোনাৰ ইয়াত অনলাইন বুলি আছে, আপুনি এই অনলাইনত ক্লিক কৰি দিব। ইয়াত চাওক এপ্লাই অনলাইন, আপুনি এই অনলাইনত আপুনি ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক ছাবমিট অনলাইন বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক পাৰ্মিশ্যন ফৰ ডেলিয়েট বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। আপুনি ইয়াত চাওক পলম হোৱা জন্ম পঞ্জীকৰণ আদেশ। আপোনাৰ যদি যিকোনো আপুনি বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব বিচাৰিছে বা পলম হৈছে, আপুনি ইয়াৰ পৰা কিন্তু আপুনি আবেদন কৰিব পাৰিব। ইয়াত চাওক প্ৰথমতে ইয়াত দি আছে প্ৰমাণপত্ৰৰ ভাষা, আপুনি কোনটো ভাষাত আপুনি চাৰ্টিফিকেটখন বিচাৰে, আপুনি এই ভাষাটো ইয়াত আপুনি ফিল কৰিব লাগিব। প্ৰথমতে আছে ইংলিছ, তাৰপিছত আছে এছামিজ, তাৰপিছত আছে বেংগলী আৰু ইয়াত আছে বড়ো। মই আপোনালোকক ক'ম যে ইংলিছতে আপোনালোকে চিলেক্ট কৰি ৰাখিব। আপুনি ইংলিছত চিলেক্ট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক প্ৰথমতে এপ্লিকেণ্ট নেম। ইয়াত চাওক আবেদনকাৰীৰ নাম, যোনে আবেদন কৰিব তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব। ধৰক আপোনাৰ ল'ৰাৰ কাৰণে যদি আপুনি আবেদন কৰিব বিচাৰিছে, তেন্তে আপুনি ইয়াত আপোনাৰ নামটো প্ৰথমতে ফিল কৰিব আৰু ইয়াত আপোনাৰ এটা মোবাইল নাম্বাৰ আপুনি ফিল কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া আছে গোটেইকেইটা আপোনাৰ ফিল কৰিব লাগিব। ইয়াত মোবাইল নাম্বাৰ দিব আৰু ইয়াত চাওক নৱজাতকৰ সম্পৰ্ক, আপোনাৰ নৱজাতকৰ লগত আপোনাৰ সম্পৰ্ক কি আপুনি ইয়াত ফিল কৰিব লাগিব। যদি আপোনাৰ ল'ৰা হয় তেন্তে আপুনি ইয়াত ফাদাৰ বুলি আপুনি চিলেক্টত ক্লিক কৰি আপুনি ফিল কৰিব লাগিব। ইয়াত চাওক ফাদাৰ, মাদাৰ, ছিষ্টাৰ, ব্ৰাদাৰ, ডটাৰ, চন,
ৱাইফ হাজবেণ্ড আদাৰ আপোনাৰ যি হয় ৰিলেশ্যন আপুনি ইয়াত ফিল কৰিব যদি আপোনাৰ ল'ৰাৰ কাৰণে কৰিছে তেন্তে আপুনি ইয়াত ফাদাৰ চিলেক্ট কৰিব বা আপুনি মায়েকে যদি হয় তেন্তে আপুনি মাদাৰ চিলেক্ট কৰিব লাগিব চিলেক্ট কৰাৰ পিছত আপুনি ইয়াৰ পৰা বেক হৈ যাব হেল্ল' ভিউয়াৰ্ছ আপুনি বেক হৈ যোৱাৰ পিছত ইয়াত চাওক আপুনি ইয়াত আধাৰ নাম্বাৰটো দিব যদি পেন কাৰ্ড আছে তেন্তে আপুনি ইয়াত ফিল কৰিব ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব যদি আপোনাৰ ইমেইল আইডি আছে আপুনি ইমেইল আইডিটো ইয়াত ফিল কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক নিউ বৰ্ণ ডিটেইলছ নৱজাতকৰ বিৱৰণ আপুনি প্ৰথমতে আপোনাৰ নৱজাতকৰ নামটো আপুনি ইয়াত ফিল কৰিব যাৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেট বনাই আছে তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব নামটো আপুনি শুদ্ধকৈ ফিল কৰাৰ পিছত নৱজাতকৰ আপোনাৰ জন্ম তাৰিখটো আপুনি ইয়াত ফিল কৰি দিব নৱজাতকৰ যেটো ডেট অফ বাৰ্থ হয় আপুনি সেই কাৰেক্ট আপোনাৰ ডেট অফ বাৰ্থ আপুনি ইয়াত ফিল কৰিব আৰু নৱজাতকৰ ইয়াত চাক লিংগটো আপুনি ইয়াত ফিল কৰিব লাগিব আপোনাৰ ফিমেল নে মেল আপুনি ইয়াত ফিল কৰিব লাগিব তাৰ পিছত চাক আপোনাৰ ইয়াত দিয়া আছে আপোনাৰ ফাদাৰ্স নেম পিতৃৰ নাম আপোনাৰ নৱজাতকৰ পিতাৰ নামটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ মাদাৰ্স নেমটো আপুনি ফিল কৰিব ফিল কৰাৰ পিছত আপুনি ইয়াত চাক নৱজাতকৰ জন্মস্থান নৱজাতকৰ জন্ম আপোনাৰ ক'ত হৈছে আপুনি ইয়াত চাক সিলেক্টত আপুনি ক্লিক কৰি ইয়াত চাব পাৰিব হেল্ল' ভিউয়াৰ্ছ ইয়াত চাক হস্পিটাল হাউস আৰু আপোনাৰ আদাৰ্স যদি হস্পিটালত হৈছে তেন্তে আপুনি হস্পিটালত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ হস্পিটালৰ সম্পূৰ্ণ ডিটেইলছটো আপোনাৰ দিব লাগিব হস্পিটাল নেম ফিল কৰিব হস্পিটালৰ যিমান আপোনাৰ টাইম সম্পূৰ্ণ ডেট এড্ৰেছ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ফিল কৰিব লাগিব আৰু যদি আপোনাৰ ঘৰত হৈছে তেন্তে আপুনি হাউস আপুনি ফিল কৰিব হেল্ল' ভিউয়াৰ্ছ আপুনি এইটো ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব হেল্ল' ভিউয়াৰ্ছ ইয়াত চাক ষ্টেট দিয়া থাকিব আপুনি ইয়াত ডিস্ট্ৰিক্টটো আপুনি ফিল কৰিব ফিল কৰাৰ পিছত আপুনি আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টটো সম্পূৰ্ণ ডিস্ট্ৰিক্টৰ নাম আহি যাব আপোনাৰ যোনটো ডিস্ট্ৰিক্টৰ আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব হেল্ল' ভিউয়াৰ্ছ আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাক সাব ডিভিজন আপোনাৰ যেটো মহকুমা হয় মহকুমাটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ সাৰ্কেল অফিসটো আপুনি ফিল কৰি দিব যোনটো আপোনাৰ সাৰ্কেল অফিস হয় আৰু ইয়াত আপোনাৰ এড্ৰেছটো দি দিব ইয়াত আপোনাৰ পিন কোডটো দি দিব হেল্ল' ভিউয়াৰ্ছ পিন কোড দিয়াৰ পিছত আপুনি ইয়াত চাক আপলোড স্ক্যান কপি অফ এপ্লিকেশন ফৰ্ম আপুনি এই ফৰ্মখন ইউজাৰ ফৰ্মখন সংলগ্ন কৰিব লাগিব 500 KB ভিতৰত এই ফৰ্মখন আমাৰ ডেসক্ৰিপশনত দিয়া থাকিব তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পিছত আপুনি 500 KB ভিতৰত আপুনি গুটিখিনি এবাৰ ভালকে ফিল কৰিব ফিল কৰাৰ পিছত ইয়াত চাক ব্ৰাউজ বুলি আছে এই ব্ৰাউজত ক্লিক কৰি আপুনি আপোনাৰ এই ফৰ্মখন আপলোড কৰিব লাগিব হেল্ল' ভিউয়াৰ্ছ ইয়াত চাক ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰটো আপুনি ইয়াত 500 KB ভিতৰত এই সাৰ্টিফিকেটখন আপোনাৰ আপলোড কৰিব লাগিব যদি ধৰক আপোনাৰ হস্পিটালত জন্ম হৈছে তাৰ পৰা আপোনাক এটা সাৰ্টিফিকেট দিব এই সাৰ্টিফিকেটখন আপুনি ইয়াত আপলোড কৰিব লাগিব এটো আপলোড কৰাৰ পিছত আপোনাৰ 3 নম্বৰ আছে স্কুল সাৰ্টিফিকেট এডমিট কাৰ্ড for age 6 and above parent detail যদি 6 বছৰৰ ওপৰত হয় তেন্তে আপোনাৰ স্কুলৰ প্ৰমাণপত্ৰ বা আপোনাৰ অভিভাৱকৰ বিৱৰণ এডমিট কাৰ্ডেই হওক আপোনাক আপলোড কৰিব লাগিব 500 KB ভিতৰত আৰু ইয়াত চাক এফিডেভিট শপতনামা বুলি আছে আপুনি এটা কোৰ্টৰ পৰা এটা এফিডেভিট বনাই ইয়াত আপোনাৰ 500 KB ভিতৰত আপোনাক আপলোড কৰিব লাগিব ইয়াত চাক এনি আদাৰ ডকুমেণ্ট আপুনি এটা এনি আদাৰ ডকুমেণ্ট ইয়াত আপোনাৰ আপলোড কৰিব লাগিব ইয়াত আপুনি গামবুঢ়া সাৰ্টিফিকেট বা আপোনাৰ পঞ্চায়তৰ সাৰ্টিফিকেট আপুনি ইয়াত আপলোড কৰিব পাৰিব হেল্ল' ভিউয়াৰ্ছ বা আপোনাৰ ভোটাৰ লিষ্টটো আপুনি ইয়াত এনি ডকুমেণ্টত আপুনি আপলোড কৰিব পাৰিব আৰু ইয়াত চাক দিয়া আছে নাম্বাৰ অফ পেজ টু বি প্ৰিণ্টেড number of page to be printed আপুনি ইয়াত সাৰ্টিফিকেট কেইটা কপিত আপুনি বিচাৰে
আপুনি ইয়াত 1 বুলি দিব 1 পেজত আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন হয় আৰু ইয়াত আপোনাৰ পেজ আপুনি কেইটা ডকুমেণ্ট আপুনি ইয়াত আপলোড কৰিছে ইয়াত আপুনি পেজ অফ স্কেন ইয়াত আপুনি ফিল কৰিব যদি আপুনি 5টা ডকুমেণ্ট দিছে তেন্তে আপুনি ইয়াত 5 লিখিব লিখাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক এই ক্যাপচাটো আপুনি ইয়াত আপুনি ফিল কৰিব ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক প্ৰিভিউ বুলি আছে আপুনি এই প্ৰিভিউত ক্লিক কৰি দিব প্ৰিভিউ ক্লিক কৰাৰ পিছত আপুনি এবাৰ ভালকৈ চাব আপুনি শুদ্ধকৈ ফিল কৰিছে নাই যদি ভুল হৈছে তেন্তে আপুনি এডিট কৰিব পাৰিব আপুনি সম্পূৰ্ণ এবাৰ ভালকৈ চোৱাৰ পিছত আপুনি ইয়াত চাওক সাবমিট বুলি আছে আপুনি এই সাবমিটত ক্লিক কৰিব সাবমিট ক্লিক কৰাৰ লগে লগে আপোনাৰ পেমেন্ট অপশন ৰিডাইৰেক্ট হ'ব তাত আপোনাৰ 30 টকা এটা অনলাইন পেমেন্ট কৰিব লাগিব 30 টকা এটা পে কৰাৰ পিছত আপুনি এটা ৰেফাৰেন্স নাম্বাৰ পাব এই ৰেফাৰেন্স নাম্বাৰ দি আপুনি ষ্টেটাস চেক কৰিব ষ্টেটাস চেক কৰাৰ পিছত আপোনাৰ 1 মাহৰ ভিতৰত হয়তো আপোনাৰ বা 10 দিনৰ ভিতৰত আপোনাৰ সাৰ্টিফিকেটখন এপ্ৰুভ হৈ যাব এপ্ৰুভ হৈ যোৱাৰ পিছত আপুনি ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব মই আশা কৰোঁ আপুনি ই-ডিষ্ট্ৰিক্ট পোৰ্টেলৰ পৰা বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেন্ট কৰিব পাৰে ধন্যবাদ